Career Exploration Series 2 ইয়াত মই কেনেকে এটা স্ট্ৰীম সিলেক্ট কৰা যায় আফটাৰ 9th আৰু 10th ক্লাস 9 আৰু 10 ষ্টুডেন্ট ব্লকক কৈছো আফটাৰ 10th কেনেকে এটা স্ট্ৰীম সিলেক্ট কৰা যায় আৰু মই কেনেকে এটা স্ট্ৰীম সিলেক্ট কৰিছিলো সেই বিষয়ে মই স্পেসিফিক্যালি কম মই যেতিয়া নিজৰ স্ট্ৰীম সিলেকশনৰ কথা আহিছিলে মই চাৰিটা ইম্পৰ্টেন্ট কি পইণ্টছৰ ওপৰত মই এনালাইসিস কৰিছিলো আৰু অন দা বেসিস অফ দিস এনালাইসিস মই এটা স্ট্ৰীম সিলেক্ট কৰিছিলো যেটো স্ট্ৰীম হৈছে সায়েন্স স্ট্ৰীম সো মই কেনেকে সায়েন্স স্ট্ৰীমটো চুজ কৰিছিলো ফাৰ্স্ট কথা Stream selection or ক্ষেত্ৰত মই এটা কোৱেশ্চন নিজকে কৰিছিলো হেতু হৈছে at what field I am interested in মই কোনটো ফিল্ডত ভাল আছিলো মই যেতিয়া দেখিছিলো ক্লাস 10ত থাকোতে স্পেসিফিক্যালি ম্যাথছ আৰু সায়েন্সত মোৰ ইন্টাৰেষ্ট আছিল ম্যাথছ আৰু সায়েন্সত মই কৰিব পাৰিছিলো বুজি পাইছিলো অকমান পঢ়াই দিলে মই ধৰিব পাৰো আৰু তাৰ টপিক বিলাক যেতিয়া মই পঢ়ো থিওৰি হক বা তাৰ ৰিলেটেড প্ৰবলেম হক হেবিলাক মই পঢ়ি অলপ ভাল পাইছিলো সো দেখিছো যে মোৰ এই সাবজেক্টত ইন্টাৰেষ্ট আছে সো সেই ইন্টাৰেষ্টৰ বেসিছত মই ডিসাইড কৰিছিলো যে সায়েন্স স্ট্ৰীমটো মই চুজ কৰিম নেক্সট ইম্পৰ্টেন্ট পইণ্ট হৈছে যে whether you are good at it or not তুমি সেই যেটো সাবজেক্ট চুজ কৰিছা তোমাৰ ইন্টাৰেষ্ট আছে তাত তুমি ভাল হয় নে নহয় পঢ়ালে বুজি পোৱা নে নোপোৱা টিচাৰ্স বিলাকে যেতিয়া বুজাই যেতিয়া তুমি কথাবিলাক খুনকালে ক্যাচ কৰিব পাৰা নে নোৱাৰা সেই বস্তুটো বহুত বেছি ইম্পৰ্টেন্ট মোৰ ক্ষেত্ৰত ম্যাথছ আৰু সায়েন্সৰ টপিক বিলাকত মই বহুত খুনকালে ক্যাচ কৰিব পাৰিছিলো এজ কম্পেয়াৰ টু আদাৰ সাবজেক্টস সো সেই হিচাপে মই দেখিছিলো যে মোৰ তাত পারফরমেন্সও ভাল মই তাত কৰিবও পাৰিছো খুনকালে বুজিও পাৰিছো কোৰতে মোৰ কাৰেক্টও লাইছে কিছুমান বস্তু চ্যালেঞ্জ হৈছে কিন্তু হলেও মোৰ কৰি ভাল লাগিছে সো সেই হিচাপে মই ডিসাইড কৰিছিলো যে যেহেতু মোৰ পারফরমেন্সটো ডিসেন্ট হয় সো মই সায়েন্স স্ট্ৰীমটো চুজ কৰিম হেতু হৈছে সেকেন্ড পইণ্ট থাৰ্ড ইম্পৰ্টেন্ট পইণ্টটো হৈছে যে somehow your academic marks is important তুমি যিমানে চেষ্টা নকৰা মার্কস বহুত বেছি ইম্পৰ্টেন্ট নহয় বাট ষ্টিল মার্কসে তোমাক এটা আইডিয়া দিয়ে যে স্টুডেন্টস তুমি সেই ফিল্ডখনত তোমাৰ ইম্পৰ্টেন্স কিমান বা তোমাৰ পারফরমেন্স কিমান সো হেতু যেতিয়া মই নিজৰ ক্ষেত্ৰত ৰিভিউ কৰিছিলো মই দেখিছিলো যে ম্যাথছ আৰু সায়েন্সত মোৰ মার্কসটো ডিসেন্ট আহিছে সো সেই ডিসেন্ট মার্কসৰ বেসিছত মই নিজকে ৰিভিউ কৰিব পাৰিছিলো যে মোৰ সাবজেক্টৰ আন্ডাৰষ্টেণ্ডিং এটা আছে তুমি একেবাৰে যদি মার্কস নোপোৱা তুমি কেনেকৈ হ্যান্ডেল কৰিবা সাবজেক্টটো গতিকে অকমান হলো মার্কসৰ ইম্পৰ্টেন্স আছে সো সেই কাৰণে মই মার্কসৰ কথাটো কৈছো 9800 নাপালেও হ'ব কিন্তু এটা ডিসেন্ট মার্কসে তোমাক ডিসাইড কৰিবলৈ হেল্প কৰে যে কোনটো স্ট্ৰীম তোমাৰ কাৰণে বেছি হেল্পফুল হ'ব সো মোৰ কাৰণে সায়েন্সৰ স্ট্ৰীমটো মোৰ কাৰণে অপচন আছিল যেটো মই নিজৰ পারফরমেন্সৰ পৰা এনালাইসিস কৰি গম পাইছিলো স্পেসিফিক্যালি ফোর্থ ইম্পৰ্টেন্ট যেটো পইণ্ট আছে সেই পইণ্টৰ কথা কৈছো হেতু হৈছে অপৰচুনিটি তুমি যেতিয়া যিকোনো এটা স্ট্ৰীম সিলেক্ট কৰিবা তাত অপৰচুনিটি আছে নে নাই যদি তাত চাকৰি নোপোৱা বিজনেস লাইন হক বা সেলফ এমপ্লয়মেন্টৰ ক্ষেত্ৰত সেই স্ট্ৰীমটো সিলেক্ট কৰি তুমি আৰ্ন কৰিব পাৰা নে নোৱাৰা সায়েন্স স্ট্ৰীমৰ ক্ষেত্ৰত অবভিয়াসলি স্কোপ আছে এক্সপ্লোৰ কৰিলে বহুত স্কোপ পোৱা যায় বাকি ফিল্ডতো আছে not only science but মই নিজৰ ক্ষেত্ৰত দেখি পাইছিলো যে সায়েন্সত স্কোপ আছে সো তোমালোকেও এনেকৈ এনালাইসিস কৰা আৰু কমেন্ট বক্সত কমেন্ট কৰা